2026 বৰ্ষৰ কম্পাৰ্টমেণ্টেল এক্সাম দিবলৈ গৈ আছা নেকি? যদি গৈ আছা তেন্তে এই ভিডিঅ'টো তোমালোকৰ কাৰণে। আজি আমি অসমীয়াৰ গুৰুত্বপূৰ্ণ প্ৰশ্নকেইটা চাবলৈ গৈ আছোঁ। আহা আৰম্ভ কৰোঁ। প্ৰথম লেচনটো হৈছে তোমালোকৰ বৰগীত, ৰাগ বসন্ত। তোমালোকে এইকেইটা মনত ৰাখিবা আৰু লগতে কবি পৰিচয় যিটো তোমালোকে ইয়াত পোৱা, কবি পৰিচয়টো তোমালোকে ভালদৰে ইয়াৰ পৰা পঢ়ি দিবা। কেতিয়াবা কবি পৰিচয়ৰ পৰাও তোমালোকক প্ৰশ্ন সুধি দিব পাৰে যে তোমালোকে পঢ়িবা আখ্যানমূলক ৰচনাবিলাক, তত্ত্বমূলক ৰচনা, নাট, ঝুমুৰা, এইবিলাক তোমালোকে মনত ৰাখিবা। আৰু লগতে তোমালোকক মাধৱদেৱৰ কীৰ্তিস্তম্ভ হৈছে নামঘোষা, তোমালোকে জানাই। আৰু এইটো নামঘোষাক বেলেগ আন এটা কি নামেৰে জনা যায়, যেনে তোমালোকে হেজাৰী ঘোষা বুলিও কোৱা হয়। এইবিলাক তোমালোকক প্ৰশ্ন সুধি দিব পাৰে, সেইবাবে তোমালোকে এইবিলাক ভালদৰে চাই পেলাই যাবা। আৰু লগতে তোমালোকে বৰগীতৰ বিষয়ে ইয়াত ধুনীয়াকৈ দিয়া আছে, তোমালোকে এইকেইটা তোমালোকে ভালদৰে চাবা। আৰু লগতে বৰগীতৰ লক্ষণসমূহ, যেনে তোমালোকে জানা বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত, আৰু লগতে বৰগীতৰ ভাষা ব্ৰজাৱলী। বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মহাত্ম্য প্ৰকাশক। এইবিলাক 4টা বা 3টা তোমালোকে ভালদৰে চালে হৈ গ'ল। আৰু লগতে তোমালোকে এটা কথা মন দি যাবা যে ব্ৰজাৱলী ভাষাৰ বিষয়ে তোমালোকে মনত ৰাখি যাবা। কেতিয়াবা ব্ৰজাৱলী ভাষাৰ বিষয়ে তোমালোকক সুধি দিব পাৰে। আৰু লগতে এইটো কুৱেশ্যনটো, যিটো তোমালোকৰ প্ৰথম কুৱেশ্যনটো আছে, যেনে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে। 1 নম্বৰ কাৰণে তোমালোকক দি দিব পাৰে, বা 2 নম্বৰৰ কুৱেশ্যনে তোমালোকক অলপ বহলাই পেলাই লিখিব লাগে, তোমালোকক কেতিয়াবা সুধি দিয়ে। ঠিক আছে। আৰু লগতে তোমালোকে চাবা ইয়াৰ পৰা বৰগীতৰ মূল ভাৱ লিখিবলৈ তোমালোকক দিব পাৰে। ঠিক আছে। তোমালোকৰ মেট্ৰিক পৰীক্ষাত অহা নাছিল, তোমালোকে এইটো বৰগীতৰ মূল ভাৱটো তোমালোকে এবাৰ ভালদৰে চাই পেলাই যাবা। আৰু লগতে তোমালোকে এইটো 4 নম্বৰৰ ক নম্বৰ কুৱেশ্যনটো, সহস্ৰ বয়নে যাৰ নাপাবন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে চাই পেলাই যাবা। আৰু মই তোমালোকক কৈছোঁৱে বৰগীতৰ 4টা লক্ষণ ভালদৰে চাই পেলাই যাবা। নেক্সট তোমালোকে চাবা ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা, খুজি দিয়ে, তোমালোকে ভালদৰে চাই পেলাই যাবা। ঠিক আছে। আৰু তোমালোকে শব্দাৰ্থৰ ভিতৰত যেনে মোহপাশ মানে কি, বা তোমালোকে চাব পাৰা, এইটো মই তোমালোকক কৈছিলোঁ বৰগীতটো কি ৰাগত বন্ধা, এইবিলাক এফালৰ পৰা তোমালোকে ক্লিয়াৰ কৰি পেলাই যাবা। ঠিক আছে। নেক্সট তোমালোকে চাব লাগিব জিকিৰ, কোনে লিখিছিল, আজান ফকীৰ। তোমালোকে প্ৰথমেই ইয়াত থকা কবিৰ পৰিচয়টো তোমালোকে ভালদৰে চাই দিবা। যিকোনো কবিতা বা যিকোনো পাৰ্ট তোমালোকে শেষ কৰিবা, তাৰ পাছত তোমালোকে কবি পৰিচয়টো ভালদৰে চাবা। আৰু কবি পৰিচয় শেষ কৰাৰ পাছত কবিয়ে কেনেকুৱা ধৰণৰ বা কিছুমান গ্ৰন্থ লিখিছে বা কোনোবাই কিতাপ পুথি লিখিছে, তেনেকুৱা তোমালোকে ভালদৰে এফালে নোট কৰিবা। সেইবিলাক কুৱেশ্যন আজিকালি কবি পৰিচয়ৰ পৰা বহুত কুৱেশ্যন সুধিবলৈ আৰম্ভ কৰিছে। ঠিক আছে। তোমালোকে শব্দাৰ্থবিলাক তোমালোকে ভালদৰে চাবা। ইয়াৰ পৰা তোমালোকক ত্ৰিবেণী এইটো সোধা কুৱেশ্যন হয়, ৰচুল সোধা কুৱেশ্যন হয়, মুমিনৰ অৰ্থ সুধিছে তোমালোকক। এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা। আৰু জিকিৰৰ বিষয়ে কেতিয়াবা তোমালোকক কি কয়, এইটো চমুটোকা তোমালোকক লিখিবলৈ আহি যাব পাৰে। সেইবাবে তোমালোকে ভালদৰে জিকিৰৰ বিষয়ে তোমালোকে ইয়াত পঢ়ি দিলে হৈ গ'ল। আৰু ইয়াত থকা কুৱেশ্যনৰ ভিতৰত তোমালোকে এই 3 নম্বৰ কুৱেশ্যনটো মষ্ট কমন কুৱেশ্যন হয়, তোমালোকে জানাই। মকাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে খৰৰ লগত দৰিকাল টোপালি। তোমালোকক দিব পাৰে, সেইটো তোমালোকে ভালদৰে চাই পেলাই যাবা। আৰু লগতে কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ খুৰৰ সাদৃশ্য আছে, এইটো কুৱেশ্যনো আগতে সোধা কুৱেশ্যন হয়, ভালদৰে চাই পেলাই যাবা। এইটো নট অনলি কম্পাৰ্টমেণ্টেল এক্সাম, তোমালোকৰ যিমান মেট্ৰিক পৰীক্ষা হ'ব, ধৰি লোৱা তোমালোকে 2026 বৰ্ষত দি আহিছা, এইবিলাকৰ কাৰণে মই তোমালোকক কমন কুৱেশ্যন দিছিলোঁ, তাৰ পৰা বহুত পৰিছে, প্ৰায় 60-70% মান কুৱেশ্যন তোমালোকে পাইছা। যিসকলে এক্সাম দিছে, যিসকলে মোৰ পৰা পঢ়িছে, তেওঁলোকে জানে। আৰু লগতে 2027 চনৰ বাবে এইবিলাক কুৱেশ্যনে ইম্পৰ্টেণ্ট হ'ব। চোৱা, কিছুমান কুৱেশ্যন এনেকুৱা আছে যিবিলাক মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তেনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত সোধে। ঠিক আছে। ভালদৰে চাই পেলাই যাবা। এইটো কুৱেশ্যন তোমালোকে চাব পাৰা, পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। ব্যাখ্যা কৰাটো ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে চাই পেলাই যাবা। নেক্সট, প্ৰশস্তি কোনে লিখিছে? ৰঘুনাথ চৌধাৰী দেৱে। ৰঘুনাথ চৌধাৰী কবিতা পুথি কেইটামান সুধি দিয়ে, তোমালোকক লিখিবলৈ আহে। আৰু লগতে তোমালোকে ইয়াৰ পৰা এটা কমন কুৱেশ্যন তোমালোকক প্ৰায় সোধা দেখা যায় যে ৰঘুনাথ চৌধাৰীক কি কবি হিচাপে আখ্যা দিয়া হয়, বা কিয়, তোমালোকে জানাই যে বিহগী কবি হিচাপে জনা যায়, আৰু তেওঁ কিয় বিহগী কবি হিচাপে আখ্যা দিয়া হৈছিল, সেইটো তোমালোকক এটা কুৱেশ্যন বা 1 নম্বৰৰ কাৰণে তোমালোকক সুধি দিব পাৰে। তোমালোকে ভালদৰে চাই পেলাই যাবা। শব্দাৰ্থবিলাক ভালদৰে এফালৰ পৰা ক্লিয়াৰ কৰি ল'বা। আৰু লগতে ইয়াত চোৱা, ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়, কুৱেশ্যনটো সোধে। ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম লিখা, ভালদৰে চাই পেলাই যাবা। এইবিলাক 1 নম্বৰীয়া কুৱেশ্যনটো তোমালোকৰ এইবছৰ যেতিয়া পঢ়িছে, তোমালোকৰ মনত আছে, সেইবিলাক ভালদৰে চাই পেলাই যাবা। মই ইয়াৰ পৰা কৈছোঁ, তোমালোকে এইটো কুৱেশ্যনটো চাবা যে কবিতাটোত প্ৰকৃতিৰ ক্ষুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে তোমালোকৰ কম্পাৰ্টমেণ্টেলৰ কাৰণে, ভালদৰে চাই পেলাই যাবা। ঠিক আছে। নেক্সট তোমালোকে চাব লাগিব
কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ শেষ হ'ল মহাকাল ৰাত্ৰি এইটো তোমালোকক দি দিব পাৰে ব্যাখ্যা কৰাৰ ভিতৰত তোমালোকে ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে চাব লাগিব সৈয়দ আব্দুল মালিকে লিখা মই অসমীয়া কবিতাটো তোমালোকে ভালদৰে কবিতাটো চাই ল'বা আৰু ইয়াৰ পৰা কেইবাটাও ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দিব পাৰে যেনে তোমালোকে সৈয়দ আব্দুল মালিকৰ তোমালোকে বিষয়ে ভালদৰে চাই পেলাই যাবা কবি পৰিচয় যেটো আছে গল্প সম্ৰাট বুলি তেওঁক জনা যায় অসমীয়া সাহিত্যত তোমালোকে জানাই আৰু কেইটামান কিতাপ পুথি আছে তেওঁ লিখা গল্প উপন্যাস এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা যিবিলাক তোমালোকক এক নম্বৰীয়া কুৱেশ্যনৰ কাৰণে বহুত খুদি দিয়ে আৰু লগতে তোমালোকে ইয়াৰ পৰা কুৱেশ্যনবিলাক তোমালোকে চাব পাৰা যে এইটো কুৱেশ্যন তোমালোকক দিব পাৰে কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমত জন্ম ল'ম বুলি ভাবিছে বুজাই লিখা খুদি দিব পাৰে তোমালোকক ভালদৰে চাই পেলাই যাবা ঠিক আছে নেক্সট তোমালোকক খুদি দিব পাৰে এই কুৱেশ্যনটো যে অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা কুৱেশ্যনটো খুদা কুৱেশ্যন হয় ইম্পৰ্টেণ্ট কুৱেশ্যন হয় খুদি দিব পাৰে চাই পেলাই যাবা আৰু লগতে তোমালোকে এইটো কুৱেশ্যনটো চাবা অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা বা এইটো 3 নম্বৰ কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট হৈ যাব পাৰে তোমালোকৰ অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা এনেকুৱা কুৱেশ্যনটো খুদে দৃশ্যান্তৰ কবিতা কোনে লিখিছিল হৰিকৃষ্ণ ডেকাদেৱে এই কুৱেশ্যনটো খুদে যে হৰিকৃষ্ণ ডেকা দ্য চেণ্টিনেল কাকতৰ আৰু লগতে গৰিয়সী আলোচনীৰো সম্পাদক আছিল এইটো কুৱেশ্যনটো খুদা কুৱেশ্যন হয় আগতে ৰিপিট হয় এইবিলাক কুৱেশ্যন আৰু এইটো কুৱেশ্যনটো চোৱা তেওঁৰ একমাত্ৰ মই তোমালোকক আগতেও কৈছোঁ যে য'ত তোমালোকে পইণ্ট ৱাইজ পাবা যে একমাত্ৰ বা এখন তেনেকুৱা ধৰণৰ বস্তুবিলাকত তোমালোকে অলপ ফ'কাছ কৰিবা তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকক দিব পাৰে আৰু এইটো চোৱা তোমালোকে জানাই যে একমাত্ৰ উপন্যাস হ'ল হৰিকৃষ্ণ ডেকাদেৱে লিখা সেইটো হ'ল আগন্তুক ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে তোমালোকে ভালদৰে এইবিলাক চাই পেলাই যাবা ঠিক আছে নেক্সট তোমালোকে চাব লাগিব দৃশ্যান্তৰ কবিতাটোৰ মূল ভাগ তোমালোকে চাব পাৰা আৰু লগতে তোমালোকে এই কুৱেশ্যনটো চাবা হেৰা অচিনাকি মানুহজন তোমাক কি লাগে হে ইয়াত কোনে কিয় কবিক এনেদৰে খুদিছে বুজাই লিখা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে ভালদৰে তোমালোকে চাই পেলাই যাবা আৰু নেক্সট এটা কুৱেশ্যন তোমালোকক দিব পাৰে যে দৃশ্যান্তৰ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা এই কুৱেশ্যনটো মই তোমালোকক 2026 চনৰ মেট্ৰিক পৰীক্ষাত আহিব বুলি ভাবিছিলোঁ কিন্তু দিয়া নাই তোমালোকক কম্পাৰ্টমেণ্টেল এক্সামত দিব পাৰে তোমালোকে এবাৰ চাই পেলাই যাবা ঠিক আছে নেক্সট তোমালোকে চোৱা উদ্যোগী হওঁহা কোনে লিখিছে দেৱজিৎ ভূঞা এইটো তোমালোকে এটা কুৱেশ্যনটো আগতে সুধিছিলে যে কোকোকোলা কোম্পানীৰ বিজ্ঞাপনত তোমালোকে কি কথা উল্লেখ কৰা থাকে ইট ক্ৰিকেট শ্লিপ ক্ৰিকেট ড্ৰিম ক্ৰিকেট আৰু ড্ৰিংক ক্ৰিকেট খুদা কুৱেশ্যন হয় ভালদৰে চাই পেলাই যাবা ঠিক আছে নেক্সট তোমালোকে চাবা ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি এইবিলাক কুৱেশ্যনটো পাঠৰ ভিতৰৰ পৰা বহুতখিনি কুৱেশ্যন এতিয়া তোমালোকৰ অসমীয়াটো সুধিবলৈ লৈছে সেইকাৰণে তোমালোকে পাঠবিলাক এবাৰ ভালদৰে চাই পেলাই যাবা ঠিক আছে নেক্সট তোমালোকে চাব লাগিব এইটো কুৱেশ্যনটো তোমালোকক সুধি দিব পাৰে যে ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা আৰু লগতে তোমালোকে চোৱা ইয়াত ভাৱ সম্প্ৰসাৰণ কৰা যি মূলাবাৰে তাৰ দুপাততে চিন শুই থকা খিয়ালে হাঁহ ধৰিব নোৱাৰে বা ৰাইজে নখ জোকাৰিলে নৈবে এনেকুৱা ধৰণৰ তোমালোকৰ ভাৱ সম্প্ৰসাৰণ কৰা বহুত খুদে তোমালোকে ভালদৰে চাই পেলাই যাবা এইবিলাক ঠিক আছে নেক্সট তোমালোকে চাব লাগিব এই কুৱেশ্যনটো তোমালোকক খুদে যে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা এইবিলাক কুৱেশ্যন খুদা কুৱেশ্যন ইম্পৰ্টেণ্ট কমন হিচাপত এইবিলাক কুৱেশ্যন আহি থাকে সেইবাবে তোমালোকে ভালদৰে চাই পেলাই যাবা ঠিক আছে নেক্সট তোমালোকে চাব লাগিব ভাৰতীয় সংস্কৃতি নামৰ পাঠৰ পৰা কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন মই তোমালোকক দি আছোঁ এইবিলাক চোৱা হেম বৰুৱা তোমালোকে এই কুৱেশ্যনটো সোধে যে দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল কোনে লিখা এখন কিতাপ হয় বা তোমালোকে এইবিলাক ভালদৰে চাই পেলাই যাবা কোনে লিখিছে হেম বৰুৱাই এইবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট হয় ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা বা তোমালোকে চোৱা এই কুৱেশ্যনটো সোধে যে শিৱ আৰু শক্তিৰ পূজাৰ মূল আৱিষ্কাৰ ক'ত হৈছিল এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক ইয়াৰ পৰা বহুত দিয়া দেখা যায় আৰু লগতে তোমালোকে চোৱা ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয় বস্তু এই কুৱেশ্যনটো সোধে আৰু তোমালোকে সভ্যতা আৰু সংস্কৃতিৰ মাজত পাৰ্থক্যটো ভালদৰে চাই পেলাই যাবা আৰু নেক্সট তোমালোকে চাব পাৰা যে অজন্তাৰ গুহাৰ শিল্পকৰৰ এটা বিৱৰণ দিয়া এই 15 নম্বৰ কুৱেশ্যনটো তোমালোকে ভালদৰে চাই পেলাই যাবা আৰু লগতে তোমালোকে সুকুমাৰ কলাৰ ভিতৰত এই 9 নম্বৰ কুৱেশ্যনটো সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছিল এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকক খুজি দিব পাৰে নেক্সট লেচনটো হৈছে তোমালোকৰ অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি আব্দুল ছাত্তাৰদেৱে লিখা তোমালোকে চোৱা ইয়াৰ পৰা তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান মই তোমালোকক দিবলৈ গৈ আছোঁ তোমালোকে চোৱা অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ তোমালোকে
এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট হ'ব আৰু এই কুৱেশ্যনটো খুদে তোমালোকক বহুত কমন হয় এই কুৱেশ্যনটো লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা ঠিক আছে এনেকুৱা কুৱেশ্যন তোমালোকক আজিকালি দিবলৈ আৰম্ভ কৰিছে আৰু লগতে তোমালোকে এই কুৱেশ্যন এবাৰ চাই পেলাই যাবা যে অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা কৰিছে কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা নেক্সট লেসনটো হৈছে তোমালোকৰ ইণ্টাৰনেটৰ তিতামিতা ডক্টৰ প্ৰণয় দত্ত ভালদৰে লেসনটো পঢ়ি ল'বা আৰু ইয়াৰ পৰা মোস্ট কমন কুৱেশ্যনটো কি হয় তোমালোকে জানা না এই কুৱেশ্যনটো বহুত খুদে যে ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা এই কুৱেশ্যনৰ ভিতৰত মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো হয় যে কোনটো এটা কুৱেশ্যন দিব লাগে মোৰ হিচাপত এই কুৱেশ্যনটো 8 নম্বৰ কুৱেশ্যনটো মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু তোমালোকে চোৱা এই 6 নম্বৰ কুৱেশ্যনটো ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে কথাষাৰৰ বক্তা কোন ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা এনেকুৱা ধৰণৰ কুৱেশ্যন কিয় দিয়ে তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন ভিতৰত পাঠটোত লাইন বাই লাইন এনসাৰ দিয়া নাথাকে ইয়াত কি হ'ব এই কুৱেশ্যন যেতিয়া দিয়ে এজন ছাত্ৰ বা ছাত্ৰীয়ে নিজৰ মগজুৰ পৰা শব্দবিলাক বিচাৰি এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকৰ এনসাৰ লিখিব লাগে সেইবাবে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আজিকালি এক্সামত বেছি দিবলৈ আৰম্ভ কৰিছে সেইবাবে ফ'কাছ কৰিবা এইবিলাক কুৱেশ্যনৰ ঠিক আছে 1 নম্বৰে কুৱেশ্যন মই তোমালোকক দিয়া নাই কিয়নো 1 নম্বৰে 100টা কুৱেশ্যন মই অলৰেডি আপলোড কৰিছোঁ চেনেলত তোমালোকে গৈ পেলাই চাব পাৰা যদি ইচ্ছা আছে ঠিক আছে নেক্সট তোমালোকে চোৱা অৰুণিমা সিন্হা ধুনীয়া লেসন হয় এইটো ভালদৰে পঢ়ি পেলাই আগতে পঢ়িছা চাগে তোমালোকে 1 নম্বৰে কুৱেশ্যন তোমালোকে চাবা ইয়াৰ পৰা তোমালোকে চা অৰুণিমা সিন্হাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া এটা কুৱেশ্যন তোমালোকক খুদি দিব পাৰে কমন কুৱেশ্যন হিচাপে তোমালোকে ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল এইটো কুৱেশ্যন আগতে বহুত খুদে আৰু তোমালোকে এইটো 7 নম্বৰ কুৱেশ্যনটো নুখুদা নহয় এইটো কুৱেশ্যন খুদা কুৱেশ্যন হয় তোমালোকে চোৱা একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্হাৰ জীৱন আধাৰত বুজাই লিখা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব ভালদৰে চাই পেলাই যাবা নেক্সট লেসনটো হৈছে অৰণ্য যাত্ৰা লিখিছে কোনে অনুৰাধা শৰ্মা পূজাৰী ঠিক আছে ইয়াত তোমালোকে লেসনটো পঢ়ি ল'বা এবাৰ লেসনটো পঢ়ি দিলে তোমালোকে 1 নম্বৰৰ কুৱেশ্যন প্ৰায় এফালৰ পৰা শেষ কৰিবা লেখকৰ পৰিচয় লেখিকাৰ পৰিচয় তোমালোকে ভালদৰে ইয়াত চাই পেলাই যাবা আৰু লগতে তোমালোকে চাব লাগিব ইয়াত কেইটামান সুন্দৰ প্ৰশ্ন আছে যিবিলাক তোমালোকৰ হ'ল ল'ৰা আৰু ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল এইটো কুৱেশ্যনটো 2 নম্বৰীয়া বা 3 নম্বৰ কুৱেশ্যনটো তোমালোকক বহুত ৰিপিট হৈছিল এই কুৱেশ্যনটো আগতে প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে তোমালোকৰ কুৱেশ্যন পেপাৰতে তোমালোকে দেখা পাব পাৰা ঠিক আছে আৰু লগতে তোমালোকে চোৱা যে এই কুৱেশ্যনটো নিগনা চিকাৰীৰ প্ৰকৃত নাম কি তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল মেট্ৰিকত অহা কুৱেশ্যন আগৰবাৰ আহিছিলে আৰু এই কুৱেশ্যনটো 5 নম্বৰ কুৱেশ্যনটো এইবাৰ আহিছে আৰু এইবাৰো তোমালোকক দিব পাৰে যে কামত ল'ৰা ছোৱালীৰ বুলি ভাগ নাই যেনেকৈ কাম ভাগ কৰি দিছো তেনেকৈ কৰা এই কথাষাৰৰ বক্তা কোন আৰু তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল আতিগুৰি মাৰি লিখা পাৰস্যত এভুমুখী ৰবীন্দ্ৰনাথ গোস্বামী লেখকৰ পৰিচয় তোমালোকে ভালদৰে পঢ়ি ল'বা আৰু ইয়াত থকা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন যিবিলাক তোমালোকে চাই পেলাই যাবই লাগিব সেইবিলাক হ'ল 1 নম্বৰীয়া কুৱেশ্যন ইয়াত গোটেইকেইটা আছে ভালদৰে এবাৰ তোমালোকে লেসন পঢ়িলে এইবিলাক গোটেইকেইটা কুৱেশ্যন তোমালোকে ভালদৰে কৰিব পাৰিবা ইৰাণৰ ইতিহাসৰ বিষয়ে তোমালোকে ভালকৈ চাই যাবা আৰু লগতে এই কুৱেশ্যনটো মই তোমালোকক মেট্ৰিক পৰীক্ষাত আহিব বুলি কৈছিলোঁ কিন্তু অহা নাই তোমালোকে কম্পাৰ্টমেণ্টেলৰ কাৰণে তোমালোকে চাব পাৰা যে তেলৰ বাবে চলোৱা খনন কাৰ্যত মাণ্ডলগিং আহিলাৰ ভূমিকা কি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ছাত্ৰ ছাত্ৰীসকল এইটো তোমালোকে চাই পেলাই যাব পাৰা নেক্সট তোমালোকে চাব পাৰিবা যে বেহস্তা ই জাহাৰা লগত তেহৰানবাসীৰ সম্পৰ্ক আৰু লগতে ইৰানীসকলৰ নৱবৰ্ষৰ উৎসৱৰ বিষয়ে লিখা এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক বেছি খোদা দেখা যায় আৰু লগতে তোমালোকে জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় দিব পাৰে তোমালোকক চাই পেলাই যাবা ঠিক আছে নেক্সট তোমালোকে চাব লাগিব কানাইৰ চাতুৰি ইয়াৰ পৰা তোমালোকে চাবা এই কুৱেশ্যনটো তোমালোকে চাবা কপিল মুনিৰ মাতৃৰ নাম মোষ্ট কমন কুৱেশ্যন হয় তোমালোকে জানাই চাগে মোহিনী স্বৰূপে অমৃত পিয়ালু খাদিলো দেৱৰ কাণ এই 3 নম্বৰ কুৱেশ্যনটো তোমালোকে ভালদৰে চাই পেলাই যাবা আৰু লগতে এই কুৱেশ্যনো আজিকালি দিবলৈ আৰম্ভ কৰিছে 4 নম্বৰ যে মাকৰ কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা খুজি দিব পাৰে ভালদৰে চাই পেলাই যাবা ঠিক আছে আৰু লগতে তোমালোকে এই কুৱেশ্যনটো চাবা 8 নম্বৰ কুৱেশ্যনটো কবিতাটোত কাঠবাজি বুলি কাক কৈছে ইয়াৰ অৰ্থ কি অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে
কুৱেশ্যনটো তোমালোকক দিব পাৰে 2 বা 3 নম্বৰৰ কাৰণে ভালদৰে চাই পেলাই যাবা ধৰ ঝাড়ু ধৰবাই কোনে লিখিছে অম্বিকা গিৰি ৰায়চৌধুৰী দেৱে ইয়াৰ পৰা তোমালোকে চোৱা এই 3 নম্বৰ কুৱেশ্যনটো নহলে যে বিশ্বসভাত নহব তোৰ বহাৰ ঠাই মোষ্ট কমন কুৱেশ্যন হয় আৰু তোমালোকক কেতিয়াবা ধৰ ঝাড়ু ধৰবাই কবিতাটোৰ মূল ভাৱ লিখিবলৈ দিয়ে তোমালোকে ভালদৰে চাই পেলাই যাব পাৰে 1 নম্বৰীয়া কুৱেশ্যন তোমালোকে গোটেইকেইটা চাই পেলাই যাবা 1 নম্বৰীয়া কুৱেশ্যন ইমান তোমালোকৰ প্ৰবলেম নহব আৰু তোমালোকে কবি পৰিচয়টো ভালদৰে পঢ়ি দিবা কবি পৰিচয়ৰ পৰা তোমালোকক কুৱেশ্যন কিটা দিব পাৰে নেক্সট তোমালোকে চাব লাগিব বিখাদ যুগ শ্ৰী ভট্টদেৱে লিখা কথাগীতাৰ পৰা কোৰ পৰা তুলি দিয়া হৈছে কুৱেশ্যনটো খুদে তোমালোকে 1 নম্বৰীয়া কুৱেশ্যন এইটো বহুত খুদা দেখা যায় তোমালোকে ভট্টদেৱৰ সম্পূৰ্ণ নামটো তোমালোকে জানি থবা বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য ঠিক আছে নেক্সট তোমালোকে চাব লাগিব 1 নম্বৰীয়া কুৱেশ্যন তোমালোকে ভালদৰে চাই পেলাই যাবা কুলক্ষয় দুখক কিয় মহাপাপ বোলা হৈছে এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন বা কমন কুৱেশ্যন হয় তোমালোকে চাবা আৰু লগতে এইটো চোৱা এই 3 নম্বৰ কুৱেশ্যনটো অৰ্জুনে শ্ৰীকৃষ্ণ উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল খুদি দিয়ে তোমালোকক ভালদৰে চাই পেলাই যাবা আৰু লগতে এই 3 নম্বৰ কুৱেশ্যনটো তোমালোকক দিব পাৰে এবাৰ তোমালোকে চাই পেলাই যাবা আৰু 2027 চনৰ মেট্ৰিক পৰীক্ষা যোনে দিব তেওঁলোকৰ কাৰণেও 27-28 তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে 26-27 তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে যে ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ঠিক আছে এইবিলাক ভালদৰে চাই পেলাই যাবা কম্পাৰ্টমেণ্টেলৰ কাৰণে দি আছে তোমালোকে জানাই প্ৰাচীন ভাৰতীয় শিক্ষা হেমচন্দ্ৰ গোস্বামী দেৱে লিখা অন্তিম পাঠটো তোমালোকে ইয়াৰ পৰা চাব লাগিব আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই লিখা ইম্পৰ্টেণ্ট হ'ব এই কুৱেশ্যনটো আৰু লগতে তোমালোকে চাবা যে নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল 1 নম্বৰীয়া কুৱেশ্যন তোমালোকক দিব পাৰে ভালদৰে চাই পেলাই যাবা আৰু সমুটুকা তোমালোকে ইয়াৰ পৰা ভালদৰে চাই পেলাই যাবা দিব পাৰে তোমালোকক সমুটুকা লিখিবলৈ ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা গোটেইকেইটা লেশ্যনত তোমালোকক মই ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা দেখুৱাই দিছোঁ তোমালোকে ভালদৰে এইকেইটা পঢ়িবা আৰু এক্সামটো তোমালোকৰ নিশ্চয় ভাল হ'ব বুলি আশা থাকে ধন্যবাদ বেষ্ট অফ লাক